বহুত ভাগৰ লাগিছে কিমাননো আৰু ৰজাৰ কাম কৰি কৰি আৰু আমাৰ পৰিয়ালটো চলাই আছো আমাৰ মানুহজনী দেখোন নাই বোলো হে মোৰ মানুহজন বোলো হে মোৰ মানুহজন না পিছে পিছে আহিম বুলি কৈ দেখোন এতিয়ালৈকে কেনেবাকে আকৌ ভিতৰত সোমাই আছে বোলো হেৰা বোলো হেৰা কমিলিৰ মা ভিতৰতো না পাছফালে কেনেবাকে কাম কৰি আছে বোলো হেৰা ৰঙিলী মা ইমান কলো তাইক মই সোনকালে আহিবা এই ৰজাৰ কাপোৰ কানিখিনি ধুব লাগিব নাই সোনকালে অহাটো বাদেই এই ঘৰখনত তাই ৰ'বলৈও সময় নাই ক'ত সময় হ'ব সেই নদীৰ পাৰলৈ গৈ ডেকা ল'ৰাবোৰৰ লগত গা ঘেলাই ঘেলাই থাকিবলৈ সময় ওলাই এনেদৰে আৰু নহ'ব আহক আহক আজি তাইক আহিলা তোক মই কি কৈছিলো মনত পেলা পাহৰি গলি নহয় এনেদৰে আৰু নহ'ব একে খেদাই মাৰ বাপেৰৰ ঘৰ পাবিগৈ চিনি পোৱা নাই কিনো সদায় কথা মাৰৰ ঘৰ বাপেৰৰ ঘৰ হেৰি আগতে মোৰ কথাটো শুনকচোন কি কথা শুনিব লাগে তই মোক তাৰমানে অকৰা পাইছ তাৰমানে এই মোক অকৰা পাইছে আই ফুচুৰাইছা তোক আজি চিনাকি কৰাই দিম চাহ তোক মই অতি সোনকালে মোৰ ঘৰৰ বাহিৰ হৈ যা মাৰ বাপেৰৰ ঘৰলৈ গৈ ঠেঙৰ ওপৰত ঠেং তুলি ভালকে খাব পাৰিবি আৰু শুন 2-4টা কেনেবাকৈ ডেকা ল'ৰা আনি ঘৰতে গোটাই দিব দুখ কি তোৰ একুৰি এটা ল'ৰা ছোৱালী মাক তই হয়নে নহয় একুৰি এটা ল'ৰা ছোৱালী মাক হৈ তই পিলিঙা ডেকাবোৰৰ লগত লেটি পটি কৰি থাকিবি
তাৰ পিছত কবি মোৰ দুখ কি যা তুৰন্তে মোৰ ঘৰৰ বাহিৰ হৈ যা তোৰ নিচিনা অসতী তিৰোতাৰ লগত মই আৰু সংসাৰ নকৰোঁ এই ৰ'বচোন ৰ'ব মতাটিৰ মাজতনো কাৰ কাজিয়া নাথাকে এই ওচৰ চুবুৰীয়া শুনাব নালাগে মোৰ যদি কিবা দুখ আছে মোৰতো ক্ষমা কৰি দিয়ক ক্ষমা কৰিব লাগে তোক ক্ষমা কৰিব লাগে তাৰমানে তই মোক ৰজা ৰামচন্দ্ৰ পাইছ অতি সোনকালে মোৰ ঘৰত এই ইমানখন অপবাদ শুনাৰ পাছত মই এখন দেখোন নাথাকো মই গিৰিয়েৰিব পাৰিম এইটো খাটা কিন্তু মইতো কোনোবা ল'ৰা ছোৱালী কি গতি হ'ব তাকে ভাবিছো তোক মই ঘূৰাই আনিবলৈ যাম মই কি ৰজা ৰামচন্দ্ৰ এই কথা কেতিয়াও নহ'ব সঁচাকৈ তাই গুচি গ'লগৈ ধেমালিহে কৰোঁতে কৰোঁতে কি কৰা যায় এতিয়া কাপোৰ কানিখিনিতো ধুবলৈ আছে যাবলৈ দিয়া নিজে গৈ মই নদীত সৌতকৈ গৈ ধুই আনোগৈ ৰজকেও অপযোগ কৰিছে সীতাৰ চৰিত্ৰ এইয়া মই কি শুনিছো